আপুনিও অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নেকি? মনত ৰাখক 15 ছেপ্টেম্বৰৰ দিনটো। অৰুণোদয় পুৰণা আৰু নতুন হিতাধিকাৰীসকলে কৰিব লাগিব এইসমূহ কাম। নতুনকৈ 12 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। পুনৰ নতুনকৈ লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আপুনি যদি ৰেচন কাৰ্ডৰ হিতাধিকাৰী তেন্তে আপুনিও লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় আঁচনিৰ বাবে কেতিয়া ক'ত আবেদন কৰিব লাগিব সেই কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ পুনৰ 12 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ সিদ্ধান্ত। নতুনকৈ প্ৰতিটো সমষ্টিতে 10,000কৈ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। ৰাজ্যৰ 12,60,000 নতুন হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় আঁচনি। ইয়াক অৰুণোদয় 3.0 নামেৰে জনাজাত হ'ব। অৰুণোদয় 3.0ৰ বাবে নতুনকৈ কৰিব লাগিব প্ৰত্যেকেই আবেদন। অৰুণোদয় 3.0ৰ আবেদন প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰৰ পৰাই আৰম্ভ হ'ব। 1 ফেব্ৰুৱাৰীৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ৰেচন কাৰ্ড থকা পৰিয়ালেহে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। কিন্তু ৰেচন কাৰ্ডৰ সৈতে আধাৰ লিংক হৈ থাকিব লাগিব। যদিহে আপোনাৰ আধাৰ লিংক নাথাকে তেন্তে আপুনি নাপাব অৰুণোদয় আঁচনিৰ সুবিধা। গতিকে অৰুণোদয় প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আজি কেবিনেটত লোৱা এটা ডাঙৰ সিদ্ধান্ত হ'ল অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ। আজিৰ ডেটত 27 লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে। এতিয়া আমি প্ৰতি সমষ্টিতে আৰু 10,000কৈ অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছোঁ। যিধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলোঁ। সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালোঁ যে 10-12 লাখ মানুহৰ হাতত অৰুণোদয় নাই। সেইকাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ 12,60,000 নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ই অৰুণোদয় 3 নামেৰে জনাজাত হ'ব। অৰুণোদয় 2ৰ বেনিফিচিয়াৰীসকলেও 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু 3ত নতুনকৈও আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব। এই অৰুণোদয় 3ৰ প্ৰক্ৰিয়াটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি 1 ফেব্ৰুৱাৰীত নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম। তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া 1 ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম, পুৰণা বেনিফিচিয়াৰী 2-এজন হয়তো তেওঁলোকৰ কোনোবাৰ ঘৰত চাকৰি পালে, কোনোবাৰ ঘৰত গাড়ী কিনিলে, বিভিন্ন কাৰণত তেওঁলোকে নাপাব। কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কণ্ডিশ্যন হ'ল যে ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় পাব। ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায়। ৰেচন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব? ৰেচন কাৰ্ডবোৰ আধাৰ লিংক। গতিকে অট'মেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব। নহ'লে মই যোৱাবাৰ আপোনালোকক কৈছোঁ যে বহুত সময়ত কিছু অৰুণোদয় বেনিফিচিয়াৰীত কিছুমান মানুহৰ নাম সোমাইছে যাক বিচাৰি পাব দিগদাৰী হয় পিছত। নিউজ ডেস্ক ৰিপৰ্ট টাইম 8।